সো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যে আমি ৰুপিটো ষ্ট্ৰং কৰিব পাৰো আমি আমাৰ ভ্যালুটো ইনক্ৰিজ কৰিব লাগিব আমি অসমীয়া হিচাপে আমি ভাৰতীয় হিচাপে আমি ইমান ভ্যালুৱেবল প্ৰডাক্টস আমি বনাব লাগিব যে গোটেই বিশ্বত আমাৰ চাহিদা বৃদ্ধি হয় যে আমাৰ যে ট্ৰেড ডেফিচিটটো হৈ আছে আমি ট্ৰেড সাৰপ্লাছলৈ যাব পাৰো হয়নে আমাৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে ৰুপি অটোমেটিক্যালি ষ্ট্ৰং হৈ উঠিব আৰু আমাৰ ইকনমি তেতিয়া মানুহে যদি আমি ভাল কৰো ফৰ এক্সাম্পল ক্যাৰিয়াৰ ক্লাছে যদি ভাল কৰি আছে ঠিক আছে গ্ৰোথ দেখিছে তেতিয়া ইনভেস্টাৰ্স আহিব হয়নে ইনভেস্টাৰ্সে ভাবিব যে এই কোম্পানীটো গ্ৰোথ আছে ইয়াত ইনভেস্ট কৰি লাভ আছে ই ভৱিষ্যতে ফল দিব হয়নে সো সিমিলাৰলি আমাৰ দেশখনে যদি সিমিলাৰ আমি ভাল প্ৰত্যেকটো যদি কোম্পানী প্ৰত্যেকটো অৰ্গানাইজেচনে ভাল ভ্যালু প্ৰডিউস কৰো তেতিয়া আমাৰ চাহিদা বৃদ্ধি হ'ব গ্লোবাল মাৰ্কেটত আৰু ইনভেষ্টমেন্টটো আহিব ট্ৰেড ডেফিচিটটো ভাল হ'ব আৰু আমি ইকনমিক্যালি আমি গ্ৰো কৰিম ঠিক আছে